আজি পশ্চিম অসম বিশেষকৈ নামনি অসমৰ সীমামূৰীয়া আমাৰ ধুবুৰী জিলা। ধুবুৰী জিলাৰ এটা ঐতিহ্যমণ্ডিত ঠাই হৈছে সাংস্কৃতিক নগৰী হৈছে গৌৰীপুৰ। এই গৌৰীপুৰ এটা টাইমত জমিদাৰ ৰজাঘৰীয়া ঠাই আছিল। ইয়াত জমিদাৰ প্ৰথা চলিছিল, ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাও আছিল। এই যে হাৱাখানাটোৰ সৃষ্টি কৰিছে 1914 চনত কামটো শেষ হৈছে বুলি মই গম পাইছোঁ বিভিন্ন কাগজ পত্ৰ পঢ়াৰ পিছত। কিন্তু আজি হাৱাখানাটো দিনক দিনে বিলুপ্তিৰ পথত গৈ আছিল। কাৰণ ইয়াত সংৰক্ষণ কৰাটো গৌৰীপুৰীয়া ৰাইজ বা কোনো ৰজা পৰিবাৰৰ মানে ইমান ক্ষমতাৰ ভিতৰত আগবাঢ়ি যাব পৰা আছিল, টানকিয়াল হৈ পৰিছিল। ইতিহাস আমাৰ পৰিচয় আৰু এই হাৱাখানা যি আছিল এই গৌৰীপুৰ ৰাজ পৰিয়ালৰ অতিথিশালা আছিল আৰু ই ইতিহাসত পৰিণত হৈছিল। কিন্তু এই ইতিহাসবিলাক আমাৰ চিনাকি, এইটো আমাৰ শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে উপলব্ধি কৰিছে আৰু উপলব্ধি কৰি যি গুৰুত্ব প্ৰদান কৰি আমি এই অধিগ্ৰহণ কৰিছে, আমি চৰকাৰক দিছোঁ। কাৰণ ইয়াৰ বস্তু বাহানি যিখিনি আছে সেইবিলাকে আমাৰ গৌৰীপুৰ এটদ অঞ্চলৰ নামনি অসমৰ এটা চিনাকি। গতিকে এইখিনি চৰকাৰে যি কৰিছে সেইটোৰ তুলনাবিহীন কাম তেওঁলোক কৰিছে।